নমস্কাৰ, মই শ্যাম সুন্দৰ। ছাত্ৰ ছাত্ৰীসকলে ইংৰাজীৰ হেণ্ড ৰাইটেন স্মল লেটাৰ্ছ অৰ ছয়টা লেটাৰ বা বৰ্ণ চি লিখন পদ্ধতি প্ৰয়োগ কৰি কেনেকৈ একে পাকে সহজে লিখিব পাৰি তাকে ইয়াত আলোচনা কৰিম। চি অ আৰু জিৰ' স্বাভাৱিকতে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আনি একে পাকে লিখা হয়। চিটো সদায় ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আনি একে পাকে লিখা হয়। চিটো লিখিব পাৰিলে আমি অ, ঠিক চি লিখন পদ্ধতি হৈছে ব্যৱহাৰ কৰি আমি অ লিখিব পাৰো। অটো লিখোতে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আনি আমি অটো লিখো। কেতিয়াও ঘড়ীৰ কাঁটাৰ দিশত আনি কেতিয়াও আমি অ লিখিব নালাগে, বা যদি লিখো আমি ছয়টা আখৰ লিখিব নোৱাৰো। ঘড়ীৰ কাঁটাৰ বিপৰীত চি লিখিব পাৰিলে আমি ছয়টা আখৰ সহজে লিখিব পাৰো। এটো চি লিখিব পাৰিলে আমি এটো সহজে লিখিব পাৰো। আকৌ ডি আমি লিখিব পাৰো। চি লিখিব পাৰিলে ডি আখৰটো আমি সহজে লিখিব পাৰো। তাৰপিছত জি আখৰটো চি লিখিব পাৰিলে আমি জি আখৰটো সহজে লিখিব পাৰো। আকৌ চি লিখিব পাৰিলে অ আখৰটো আমি সহজে লিখিব পাৰো। আকৌ চি লিখিব পাৰিলে কিউ আখৰটো সহজে লিখিব পাৰো। ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।